শেহতীয়াকৈ গোৱালপাৰা জিলাৰ আশুডুবি অঞ্চলত যি উচ্ছেদ হৈছিল আৰু সেই উচ্ছেদৰ সময়ত সহস্ৰাধিক ঘৰবাৰী ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰিছে। আজি আমি আশুডুবি কৃষ্ণাই অঞ্চললৈ আহিছোঁ আৰু ইয়াতে ৰাতিপুৱাৰ ভাগত এক গুলীয়াগুলী ঘটনা সংঘটিত হৈছে আৰু বন বিভাগে অতি প্ৰৰোচিতভাৱে জনগণক গুলীয়াই চাকৱাত হুছেইন বুলি এজন 18 বছৰীয়া যুৱকক হত্যা কৰিছে। আজি যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক বাসস্থান দিয়াৰ কথা আছিল, তেওঁলোকক ফুট দিয়াৰ কথা আছিল। হাইকোৰ্টে অৰ্ডাৰ দিছিল 11 তাৰিখে আৰু যেতিয়া উচ্ছেদ কৰিলে তেওঁলোকে একো নিদিলে। এতিয়া যেতিয়া লামলাকোটোখিনি গোটাবলৈ মানুহখিনি এই কৃষ্ণাইৰ এই অঞ্চলৰ এই তেওঁলোকৰ উচ্ছেদিত ভূমিত যেতিয়া গৈছে, লামলাকোটো গোটাই আছিল, সেই পৰ্যন্ত তেওঁলোকক গোটাব নিদিয়ে। ত্ৰিপাল টানি কোনোবাই ক'ৰবাত ঘৰ পানী বনাই আছে, অকণমান ৰৈ আছে। এই গৰমত বৰষুণৰ সময়ত ত্ৰিপালৰ তলত কোনোবাই আশ্ৰয় লৈ আছে, সেইটো থাকিব নিদিয়ে। আৰু বৰঞ্চ কি কৰিলে, ৰাতিপুৱাৰ ভাগত JCB লৈ গৈ যিটো ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰিব, যিটো ৰাস্তাৰে লামলাকোটো বস্তু বাহিনী যিখিনি ভাঙি ধ্বংসস্তূপত পৰিণত সেইখিনি লৈ যাব, সেইখিনি পৰ্যন্ত ফৰেষ্টাৰে আনিব নিদিয়ে। ফৰেষ্টাৰে কয় যে এজন জনক বৰ্মন, জগদীশ বৰ্মন বুলি এজন ফৰেষ্টাৰে, আমি ৰাইজৰ সাক্ষ্য গ্ৰহণ কৰি ৰাইজৰ মাজত যিখিনি কথা গম পাইছোঁ, তেখেতে অতি প্ৰৰোচিতভাৱে তেখেতে বাৰম্বাৰ প্ৰতিদিন ভাবুকি দি আছিল যে তোমালোকে মোৰ পকেটৰ পইচা, ঘৰৰ পইচা লৈ আনিলেও যদি মই গুলিয়াব লাগে, বন্দুক কিনি হ'লেও যদি গুলিয়াব লাগে তোমালোকে গুলিয়াম, ভয় ভাবুকি, পুলিচ প্ৰশাসন ভাবুকি ইত্যাদি দি আছিল। আৰু এই ক্ষেত্ৰত নিৰ্লিপ্ততাৰ ভূমিকাই কৰিছে নে কোনো বিশেষ ভূমিকা লৈছে এই জিলাখনৰ এই এলেকাটোৰ DFO আমি তদন্তৰ আওতাত আনাৰ কাৰণে দাবী কৰিছোঁ। আমি এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত একো নিবিচাৰোঁ। চৰকাৰ হ'ল বেইমান, আৰু এই বেইমান আৰু জানুৱাৰ জন্তুতকৈ যি ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেওঁৰ ওচৰত ন্যায় বিচাৰি কোনো লাভ নাই। আমি এই ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, যিহেতু ন্যায়ালয়ে ইতিমধ্যে ৰায় দিছিল যে 11 তাৰিখত যি ৰায় দিছিল যে তেওঁলোকৰ শ্বেল্টাৰ আৰু হেৰিৰ ব্যৱস্থা কৰিব লাগে, খাদ্যৰ ব্যৱস্থা কৰিব, সেইটো যিহেতু অমান্য হৈছে, আজি যিহেতু তেওঁলোকে লামলাকোটো গোটোৱাত বা তেওঁলোকে ৰাস্তা পৰ্যন্ত বিচ্ছিন্ন কৰি দিয়াত এই এটা ঘটনা সংঘটিত হৈছে। আৰু এজন লোকক গুলীয়াই হত্যা, আন কেইবাজনো লোকক খুব গুৰুতৰভাৱে আহত কৰি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে, লাঠিচালনা কৰা হৈছে ইত্যাদিবিলাকৰ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ এই আৱাজ তেওঁলোকলৈ পৌঁছক আৰু উচ্চ ন্যায়ালয়ে বিশেষভাৱে ব্যৱস্থা লওক যে তেওঁলোকৰ ৰায় চৰকাৰে কি ধৰণে ভেঙুচালি কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত যি ধৰণৰ ঘটনাসমূহ হৈ আছে, এই ক্ষেত্ৰত আমি আশা কৰিছোঁ উচ্চ ন্যায়ালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব।